वेलकम बैक टू माय यूट्यूब चैनल ब्यूटी जी डेली ब्लगर आज ब्लगटा आरम्भ कर ठीक आबेली टाइमते हम बेटा मैं हाजबेंड एफाले टाउनले गई दे क्या किनिबर कारण आसलते एफाले जोৱাৰ कथा আছে সেইকাৰণে কাপোৰ কিনিবলৈ সৰু সুৰাকৈ কিছুমান কাপোৰ আছিলে কিনিবলগীয়া তিনিটা ওলাই গৈছিলোগে গৈ কাপোৰ কিনিবৰ কাৰণে এয়া গৈ আছো পুৰা আমি এফালে পুৰা টাউন পামগে আৰু টাউনত আচলতে পৰ্দা কাপোৰ কিনিবলগীয়া আছে দেই সেইটো কাৰণে গৈছোঁ তাৰপিছত বেটাৰো কিছুমান সৰু সুৰা কাপোৰ বস্তু মোৰো আছিলে এফালে গৈ আমি TIT পালোগে TITতে আচলতে আমি যিমান পৰ্দা ঘৰৰ কাপোৰ মানে পৰ্দা কিনিছোঁ চব তাৰ পৰা কিনিছোঁ কোৱালিটিটো খুব ভাল হয় সেইকাৰণে তাৰ পৰা কিনা হয় পৰ্দা আচলতে আমাৰ লোৱা হৈ গ'ল কি ক'ত কিনিলোঁ দুইটাই চাই পিছত পচন্দ কৰিলোগে আৰু কি ল'লোঁ কি নল'লোঁ পিছততো আচলতে দেখা পাবই তাৰপিছতে পাৰমুচ ল'বলৈ ঠিক কৰিলোঁ বোলো পাৰমুচ দুখনমানো লৈ যাওঁ তেওঁ ক'লে মিটাৰ কেনেকৈ ল'ব সুধিলে বোলে মিটাৰ ইমানকৈ ল'ব তেওঁ বোলে ঠিকে আছে তেনেহ'লে দুইটা কালাৰে আধা মিটাৰকৈ লৈ আহিলোঁ আনি পেলাই ঘৰত মই সৰুকৈ দুখন কৰি পেলালোঁ আচলতে তাৰপিছতে সেয়াও লোৱা হ'ল এইফালে চাই আছোঁ কোনখন ল'ম কোনখন নল'ম বুলি ভাবি আছোঁ দুইটাই আলোচনা কৰি আছোঁ লওঁ নলওঁকৈ মই বোলো অকণমান ভিডিঅ' ক্লিপ ৰাখি থৈছে এইটো কালাৰে লৈ ল'লোগে বাৰু তাৰপিছতে দুটা কালাৰে আমি আধা মিটাৰকৈ ল'লোঁ তাৰপিছতে মই ঘৰত আনি আকৌ মাজেদি সমানে কাটি পেলালোঁ বাৰু দেই দুখন কৰি পেলালোহি তাৰপিছতে তেওঁ ধুনীয়াকৈ আচলতে কাটি দিছে এয়া দেখুৱাইছোঁ চাওকচোন যিটো কালাৰ ল'লোঁ তাৰপিছত সেইটো নীলা কালাৰটো ল'লোঁ তাৰপিছতে এইটো কালাৰ সেউজীয়া কালাৰটো ল'লোঁ আধা মিটাৰ এনেকৈয়ে আচলতে দুখন ল'লোঁ আৰু আধা মিটাৰকৈ 1 মিটাৰ ল'লোঁ তাৰপিছত পৰ্দাখিনিও দেখুৱাই দিছোঁ চাওকচোন কিমান ধুনীয়া আছে কোনখন নল'ম এনেকুৱা নিচিনা লাগি যায় হয়নে কাৰ বাৰু তেনেকুৱা হয় জনাবচোন মানে কি বস্তু কিনিবলৈ গ'লে হয়নে কোনটো ল'ম কোনটো নল'ম এনেকুৱা একদম পূৰা লাগি যায় বাৰু মোৰ ক্ষেত্ৰত কিন্তু তেনেকুৱা হয় দেই কি ক'ব আৰু এনেকুৱা হয় আচলতে বোলে অধিক মাছত বগলী কণা নিচিনা হৈ যোৱা নিচিনা হৈ এফালে আমাৰ সকলোখিনি লোৱা হৈ গ'ল হাজবেণ্ডে পে'মেণ্ট কৰিছে আচলতে অনলাইনে পে'মেণ্ট কৰিছে বাৰু তাৰপিছত এফালে মই বোলো অকণমান বেটাও গৈছিলে বেটাও কাপোৰ কিনিবগৈ লাগিব বাৰু কি কিনো দেখুৱাই থাকিম বাৰু এফালে টাউনত পূৰা বজাৰ কৰি মেলি আমাৰ হৈ গ'লগৈ এইফালে এইখনৰ পৰা আচলতে বেড কভাৰ কিনি মানে কিনিলোঁ এইফালে বেটাৰো কাপোৰ কিনা হৈ গ'ল কিন্তু আচলতে মই ভিডিঅ' কৰাহে নহ'লে দেই দোকানত পাহৰিয়ে থকা হয়নে মোবাইলটো লৈ যোৱা হয় পাহৰি বজাৰ কৰি মেলি তাৰপিছত এইফালে বাৰ্গাৰ খাবলৈ আহি গ'লোঁ দেই এইফালে বেটাই পূৰা বাৰ্গাৰ খাই যায় সি আচলতে খুব ভাল পায় দেই বাৰ্গাৰ খাই পেলাই ভাল পায় মই ইয়াৰ পিছত বাৰ্গাৰকে ল'লোঁ মই বোলো কিনো খাম ময়ো বাৰ্গাৰ এটাকে খাওঁ আৰু তেওঁ বোলে খোৱা কি খোৱা খাই লোৱা এতিয়াই বেটাই আকৌ বাৰ্গাৰ খাই তাৰপিছত এইফালে চিকেন ললিপপ এটা খালে দেই একদম খাই আছে পূৰা ধুনীয়া তাৰপিছত ঘৰ আহি পাই গ'লোহি দেই একদম ঘৰ পাই বোলো নাই ধুম ভাতকেইটা বনাই লওঁ এইফালে ভাত বহাই দিছোঁ লগতে এইফালে লোকেল চিকেন আনিছিলে তেওঁ বোলো মাংসখিনিও ধুম বনাই আকৌ দালি আচলতে দিনৰে আছিলে দেই তাৰপিছতে মাংস বনালোঁ আৰু তেনেকৈ বোলো খাম একদম তাত বহুত দেৰি হৈছিলে আমি টাউনৰ পৰা আহোঁতে ঠিক 9টা চাৰে 9টা মানে বাজি যাব সময় হৈ গৈছিলেগৈ আহি মানে মুখ হাতকেইখন ধুই কাপোৰযোৰ সলাই ধুম ভাততে লাগিছোঁ কাৰ তেনেকুৱা হয় বাৰু জনাবাচোন ন এইফালে চিকেন বনাই আছোঁ ভাত ধুনীয়াকৈ বাঢ়ি ল'লোঁ এইফালে চিকেন বনাইছিলোঁ এইফালে ভাত ধুনীয়াকৈ বাঢ়ি কৰি লৈ ল'লোঁ এতিয়া খাই দিম একদম মস্তিকৈ এফালে বনাইছোঁ পদুনাৰ চাটনি আহা ভাত খাওঁ আৰু এইফালে ভাত খাই দিওঁ তেনেহ'লে আজিলৈ এইফালে পিছদিনাখন দুপৰীয়া দেই এইফালে ভাত পানী খাই কৰি আজৰি একদম মূৰত আজি দেখিছে নহয় হেনা কৰিলোঁ কৰি পেলাই এইফালে ৰুম চাফা কৰিলোঁহি মই দেখুৱাইছোঁ বাৰু বেক কেমেৰা কৰি
এফালে ধুনীয়াকৈ আজি পৰ্দা লগালোঁ, কেনেকুৱা লাগিছে জনাব দেই। একদম লাইট কালাৰ লগাইছোঁ আচলতে, বেছি মানে উজ্জ্বল কালাৰটো লগালে ইমান ভাল নালাগে আগৰ তলৰ ৰুমখিনিৰ কাৰণে। এবাৰ এনেকৈ লগাইছোঁ, কেনেকুৱা লাগিছে জনাবচোন বাৰু দেই কমেণ্ট কৰি পেলাই। এফালে একদম ধুনীয়াকৈ ৰুম চাফা কৰিলোঁ, বস্তু একো থোৱা হোৱা নাই বৰ্তমানলৈকে, থ'ম আৰু লাহে ধীৰে। এইফালে হৈ গ'ল আৰু ধুনীয়াকৈ আজি একদম ধুনীয়াকৈ মুচি কাচি আজৰি কৰি পেলাই। এফালে দেখিলে নহয় বস্তু সোমোৱা নাই, আচলতে সোমোৱামহে লাহে ধীৰে। ধুনীয়াকৈ চাফ চিকুণ কৰি পেলালোঁ। পৰ্দাখিনি একদম হাজবেণ্ডে আনিলৈ কেতিয়া লগাওঁ একদম তাত লগাই আছে। কালি আনি পৰহি আজি আনা 3-4 দিনে হ'ল, আজি লগাই পেলালোঁ আৰু। সকলোৱে চাগে ভাত পানী খাই কৰি আজৰি হ'লে নহয়নে বাৰু। ইফালে বনাইছোঁ কচু ভাজি বনাইছোঁ। কোনে কোনে কচু ভাজি খাই ভাল পায় জনাবচোন দেই। একদম অকণমান বনাইছোঁ। এইফালে বেঙেনা ভাজি, এফালে ডিম এটা বইল কৰিছোঁ দুপৰীয়া, এফালে মোৰ কাৰণে কৰিছোঁ আলু পিটিকা। ভাত ধুনীয়াকৈ বাঢ়ি ল'লোঁ। এইফালে তেওঁলৈ বেঙেনা পিটিকা, বেঙেনা মানে ভাজিছোঁ দেই, মোৰ কাঁহীত আকৌ বেঙেনা নাই, আলু পিটিকা কৰিছোঁ। আৰু বেটা কাঁহীত হৈ গ'ল এয়া। আমি এনেকৈ ভাত খাওঁ, চবৰে খোৱাটো বেলেগ বেলেগ হৈ বোলে। দুপৰীয়া ভাত খাই দিওঁ তেনেহ'লে। দুপৰীয়া আচলতে ভাত পানী খাই কৰিলোঁ। সন্ধিয়া সময়ত আকৌ ঠিক 5-6মান বজাত আকৌ টাউনলৈ গ'লোগৈ দেই। বেটাৰ মানে কাহিনী ক'লে মানে শেষেই নহ'বগৈ চাগে। তাৰপিছতে বেটাৰ আচলতে পেণ্ট কিনিছিলোঁ। আমি প্ৰথম দিনা টাউনলৈ গৈছোঁ, 2 দিনৰ ভিডিঅ' একেলগে লগ কৰিছোঁ দেই মই। তাৰপিছতে গ'লোঁ, গৈ পেলাই বেটাৰ পেণ্ট চেণ্ট কিনা হৈ গ'ল। তাৰপিছত পেণ্টটো অকণমান চুটি কৰিব লাগে কাৰণে থৈ আহিলে তেওঁ। পিছদিনা আকৌ হাজবেণ্ড গ'ল, হাজবেণ্ডে গৈ পেলাই তেওঁৰ কাৰণেও পেণ্ট কিনিলে। কিনি পেলাই আচলতে তেওঁ কৈছিলে লৈ যোৱা বস্তুখিনি, তেওঁ বোলে মই একেলগে লৈ যাম। তাৰপিছত একেলগে লৈ যাম বুলি কোৱা কাৰণে তেওঁ নিজৰ আকৌ কিবা কিনিবলৈ গুচি গ'ল। তাৰপিছতে আহি পেলাই পাইছেহি যেন তেওঁ আচলতে কাপোৰ বেটাৰ পেণ্ট দুটাটো বেলেগ মানুহে লৈ গুচি গ'ল। তাৰপিছতে লগে লগে আচলতে CC কেমেৰাত চোৱা দেখিলে এজনী মতা মানুহ, মানে তেওঁ মানে ওলাইছে, তেনেকুৱা এটা মতা মাইকী হাল সোমাইছিলে। সোমাই পেলাই তেওঁলোকে দেখিছে তেওঁ আচলতে যিটো ল'ৰা ছোৱালীলৈ কিনিছিলে বস্তুখিনি, তেওঁ আচলতে হাজবেণ্ডে লৈ গুচি গৈছিলে। তাৰপিছত মানুহজনীয়ে ভাবিলে মোৰ ল'ৰাৰ যিটো কেৰি বেগ আছিলে সেইটো মানে আচলতে দোকানৰ মালিকৰ একে সন্মুখতে আছিলে, তাৰ পৰাই মানুহজনীয়ে লৈ গুচি গ'ল নহয়। তাৰপিছত এতিয়া কি হ'ব, তাৰতো পেণ্ট নাইকিয়া হ'ল, আকৌ আজি কিনিবৰ কাৰণে সেয়া টাউন যাবলগীয়া হ'ল। আচলতে তাৰ যিটো পেণ্ট আমি ঘৰৰ পৰা লৈ গৈছিলোঁ, সেইটো পেণ্ট আচলতে খুব বেছি 2 দিন পিন্ধিছিলোঁ। আচলতে নতুনকৈ আনি পেলাই পিন্ধা হোৱাই নাছিলে। সেয়া মাত্ৰ 2 দিন পিন্ধি আচলতে তাৰ কমৰটো মানে টান হৈ যোৱাৰ কাৰণে আকৌ হেৰি কৰিবৰ কাৰণে লৈ যোৱা হৈছিলেগৈ। তাৰপিছত আজি আকৌ গৈ পেলাই মানে পেণ্ট কিনিবলগীয়া হ'লগৈ। পেণ্ট চেণ্ট কিনি কৰি আজৰি হৈ গ'লগৈ বাৰু, আকৌ কিনিলোঁ। তাৰপিছতে আহি গ'লোঁ বৰোদালৈ আহিলোঁ। বেটাৰ আচলতে মুখত ঘঁহা মইশ্বৰাইজটো আচলতে ইয়াতে পাওঁ, আমি ইয়াতে কিনি নিওঁ, ইয়াৰ পৰাই লওঁ। তাৰ কিছুমান ঔষধ এনেকৈ কিনিবলগীয়া আছিলে, সেইখিনিও গোটেইখিনি কিনি কৰি লগীয়া হ'ল। আমি আচলতে এফালে যোৱা কথা আছে, যোৱা কাইলৈ বাৰু। ক'ত যাওঁ বাৰু ভিডিঅ'টো দেখাম বাৰু। তাৰপিছতে সকলো কাম বন কৰি আহি, বজাৰ পাতি কৰি আহি মানে তাৰপিছত এইফালে কালি মন্দিৰত সোমালোহি তেওঁৰ চৰণত সেৱা ল'বৰ কাৰণে। এইফালে মই হাজবেণ্ড আচলতে বেটা তাৰপিছতে পূজাৰীয়ে ফুট দিলে আচলতে। এইফালে মই আচলতে ফুট চুট লৈ কৰি তাৰপিছত অকণমান চাৰিওফালটো ধুনীয়াকৈ দেখুৱাইছোঁ চাওকচোন। এই মন্দিৰটোলৈ মানে আমি আচলতে টাউনলৈ আহিলে এই মন্দিৰ ভাগত সোমোৱা হয়েই, মানে আমি নাহিলেও হাজবেণ্ডটো মাহটোত মানে যিবাৰেই নহওক, মানে টাউনলৈ তেওঁ যেতিয়াই নাহক তেতিয়া আহিলে মন্দিৰত সোমাই তেওঁ সেৱা এটা কৰি যায়েই বাৰু। তাৰপিছতে কাপোৰ চাপোৰ কিনি কৰি মন্দিৰত সোমাই কৰি তাৰপিছত খোৱাটোৱে মেইন নহয়নে। তাৰপিছত আহিলোঁ, আজিও আকৌ সেই বাৰ্গাৰেই খালোঁ। পিছে বেটাই বাৰ্গাৰ খাই মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।